মুখ্যমন্ত্ৰী মহোদয়ে সততেই উল্লেখ কৰি আছে গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্ব সম্পৰ্কে। প্ৰকৃততে কথাটো যদি মুখ্যমন্ত্ৰীয়ে খুব চেঞ্চিটিভ বিষয় এটাত ইচ্ছা প্ৰকাশ কৰিছে নাগৰিকত্ব জানিবলৈ, তেনেহ'লে মই অনুৰোধ কৰিম তেখেতক, অথবা মই আহ্বান জনাম যে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী আমাৰ নিৰ্মলা সীতাৰমণ বা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ অথবা আমাৰ যিজন নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভাল, এওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ নাগৰিকত্ব বা আমাৰ বাণিজ্যিক বিভাগৰ মন্ত্ৰী পীযুষ গোৱেল, মই চাৰিটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কৈছোঁ। এতিয়া যদি যুদ্ধ লাগে বেপাৰ বাণিজ্যৰ কথা আহিব, যুদ্ধ লাগিলে বৈদেশিক পৰিক্ৰমাৰ কথা আহিব, যুদ্ধ লাগিলে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰৰ কথা আহিব, যুদ্ধ লাগিলে আমাৰ বিত্তীয় অৱস্থাৰ কথা আহিব। এই চাৰিটা কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়ত যি চাৰিজনে বৰ্তমানে আমাৰ দেশখনত প্ৰভাৱ বিস্তাৰ কৰি আছে, আমাৰ দিশ নিৰ্দেশনা কৰিছে, তেওঁলোকৰ পৰিয়ালৰ কি কি নাগৰিকত্ব আছে এই কথাখিনিও মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক অৱগত কৰিব লাগে 10 ছেপ্টেম্বৰত, যেতিয়া তেওঁ গৌৰৱ গগৈ পৰিয়ালৰ সম্পৰ্কে ক'ব। কাৰণ মই জনাত তেওঁলোকে আমাৰ দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে, বিদেশী নাগৰিকত্ব লৈছে। কোনোবাই আমেৰিকা লৈছে, কোনোবাই পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই ব্ৰিটেইনৰ লৈছে। মুঠতে আমাৰ দেশৰ তেওঁলোকে ইমান গুৰুত্বপূৰ্ণ ব্যৱস্থাত যেতিয়া কাৰ্য পৰিচালনা কৰিছে, তেখেতসকলেও কিন্তু পৰিয়ালৰ নাগৰিকত্ব ভাৰতীয় নহয়। মুখ্যমন্ত্ৰী মহোদয়ে সততেই উল্লেখ কৰি আছে গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্ব সম্পৰ্কে। প্ৰকৃততে কথাটো যদি মুখ্যমন্ত্ৰীয়ে খুব চেঞ্চিটিভ বিষয় এটাত ইচ্ছা প্ৰকাশ কৰিছে নাগৰিকত্ব জানিবলৈ, তেনেহ'লে মই অনুৰোধ কৰিম তেখেতক, অথবা মই আহ্বান জনাম যে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী আমাৰ নিৰ্মলা সীতাৰমণ বা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ অথবা আমাৰ যিজন নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভাল, এওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ নাগৰিকত্ব বা আমাৰ বাণিজ্যিক বিভাগৰ মন্ত্ৰী পীযুষ গোৱেল, মই চাৰিটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কৈছোঁ। এতিয়া যদি যুদ্ধ লাগে বেপাৰ বাণিজ্যৰ কথা আহিব, যুদ্ধ লাগিলে বৈদেশিক পৰিক্ৰমাৰ কথা আহিব, যুদ্ধ লাগিলে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰৰ কথা আহিব, যুদ্ধ লাগিলে আমাৰ বিত্তীয় অৱস্থাৰ কথা আহিব। এই চাৰিটা কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়ত যি চাৰিজনে বৰ্তমানে আমাৰ দেশখনত প্ৰভাৱ বিস্তাৰ কৰি আছে, আমাৰ দিশ নিৰ্দেশনা কৰিছে, তেওঁলোকৰ পৰিয়ালৰ কি কি নাগৰিকত্ব আছে এই কথাখিনিও মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক অৱগত কৰিব লাগে 10 ছেপ্টেম্বৰত, যেতিয়া তেওঁ গৌৰৱ গগৈ পৰিয়ালৰ সম্পৰ্কে ক'ব। কাৰণ মই জনাত তেওঁলোকে আমাৰ দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে, বিদেশী নাগৰিকত্ব লৈছে। কোনোবাই আমেৰিকা লৈছে, কোনোবাই পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই ব্ৰিটেইনৰ লৈছে। মুঠতে আমাৰ দেশৰ তেওঁলোকে ইমান গুৰুত্বপূৰ্ণ ব্যৱস্থাত যেতিয়া কাৰ্য পৰিচালনা কৰিছে, তেখেতসকলেও কিন্তু পৰিয়ালৰ নাগৰিকত্ব ভাৰতীয় নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।